পৰিচালনা সঞ্চালক তথা সভাপতি মহোদয় দীপক চন্দ্ৰ বৰা ডাঙৰীয়া, ইয়াত উপস্থিত থকা পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আনন্দ দিনেই নহয়, এটা আমাৰ কাৰণে সপোনৰ দিন। এদিন এটা সপোন আছিল, সেই সপোনটো বাস্তৱত ৰূপায়িত হৈছিল। সেইদিনাখন ৰাজহুৱা সভাই দিয়া অনুমতি সপক্ষে আমি 2010 চনৰ 2 তাৰিখে আজি ৰৈ থকা আমাৰ আপোনালোকৰ কাষত এই পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে এখন আমি বিদ্যালয়, সুন্দৰ অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত তাৰ নীতি নিৰ্দেশনাৰ মতে আমি এখন জাতীয় বিদ্যালয় প্ৰস্তুত কৰিম। সময়ত সেই দিন ৰাজহুৱা সভাৰ আমি অনুমতি আৰু ৰাজহুৱা সভাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত সৰ্বদা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীক, বিশেষকৈ অৰ্থনৈতিকভাৱে পিছপৰা কিছুমান পৰিয়ালৰ হিচাপে গঢ়ি তুলিব পাৰোঁ নেকি, আৰু আপোনালোকৰ এই 15 বছৰীয়া মানে সহযোগিতাত আমি আকৌ 14 বছৰ উপনীত হওঁতে সিদ্ধান্ত লৈছিলোঁ যে আমাৰ যি অস্থায়ী ঘৰ আছিল। ধন্যবাদ ছাৰ। ছাৰৰ লগত তেখেতৰ কিন্তু আমাৰ বিদ্যালয়ৰ লগত জড়িত আৰু সাহিত্য সম্পাদিকা সদৌ ছাত্ৰ সন্থা। এইটো ভিতৰত হ'ব ছাত্ৰ ছাত্ৰ চব সকলো আছে হেৰি কৰি মই বহি দিছোঁ। কাম কৰোঁ। আৰু যেতিয়া মই কালি দিনটো মই শ্বিলঙত আছিলোঁ, যেতিয়া ৰাতি মই আহি থাকোঁতে 4টামান বজাতে মোৰ টোপনি ভাগিছে। টোপনি ভাগোঁতে জানো মোৰ এনেকুৱা ধৰণৰ মন গৈছে, মোৰ খুব কান্দিব মন গৈছে। বিশেষকৈ সকলোৰে মুখবিলাক ধৰা পৰিছে, জোলৰ মুখখন আহিছে, বিক্ৰমদাৰ মুখখন আহিছে। এই মানুহকেইটাক লগত লৈ কেনেকৈ আগফালে অৱস্থাত, আনকি আজি ইয়াত উপস্থিত নথকা আমাৰ পৰিচালনা সমিতিৰ অজন্ত বৰা বুলিও এজন আমাৰ সদস্য আছে, তেওঁৰ মুখখনো আহিছে। কেনেকৈ আমি আৰম্ভ কৰিছিলোঁ সেই 4টা ল'ৰা ছোৱালীয়ে আমাক অক্টোবৰত আমাৰ এখন সভা অনুষ্ঠিত হৈছিলে। সেই সভা অনুষ্ঠিত হওঁতে ছাৰে এটা কথা কৈছিলে, যিটো বয়সত ল'ৰা ছোৱালীবিলাকে টকা অহগুৰু সাক্ষ্য কৰে, সেই সময়ত আকৌ এই ল'ৰাকেইটাৰ তাত কি লাগে জানো, তাহাঁতি আকৌ বিদ্যালয় আৰম্ভ কৰিছে। মোৰ সেই কথাটো তেতিয়া মনত পৰিছে, মোৰ খুব কান্দিব মন গৈছে। তথাপিও কান্দিছোঁ নাকান্দিছোঁ পিছৰ কথা, কিন্তু তেতিয়াই মোৰ মনলৈ কেইটামান ভাৱ আহিছিল, আমি কেলে এনেকুৱা ধৰণৰ কামবিলাক কৰিলোঁ। বহুত দিনৰ আগতে কৈ থাকোঁ এই বিদ্যালয়খন আমি কেলে আৰম্ভ কৰিলোঁ, কি কথা। কিন্তু আজি সেইদিনা আহি থাকোঁতে ৰাতিপুৱা মোৰ কিছু কথা অলপ গভীৰলৈ সোমাবলৈ মন গ'ল। গভীৰলৈ সোমাবলৈ মই মন যাওঁতে অলপ মানুহৰ মনস্তত্বৰ কথা মই চিন্তা চৰ্চা কৰোঁ, আৰু ঠিক তেনেকৈ মনস্তাত্ত্বিক কিছুমান কথা মোৰ মনলৈ আহিলে। আমি সাধাৰণ মানুহবিলাকে আমাৰ কেতিয়াবা কিছু মানসিক স্থিতি আহে। আপোনালোক সকলোৱে চাগে আজি শিক্ষক শিক্ষয়িত্ৰীসকল আছে কাৰণে মই ক'বলৈ ভাল পাইছোঁ, আপোনালোক সকলোৱে অলপ বুজি পাব কথাখিনি।
আমাৰ মানসিক স্থিতিটো কেনেকুৱা, তিনিটা মানসিক স্থিতি লৈ আমি প্ৰায় আগবাঢ়ি গৈ থাকোঁ। ইড, ইগ' আৰু ছুপাৰ ইগ'। কিছু মানুহ এনেকুৱা ধৰণৰ আছে, ইড তেওঁলোকে আঁকোৱালি লয়, ইড সৰ্বোচ্চ, কিছুমানৰ ইগ' সৰ্বোচ্চ, কিছুমান ছুপাৰ ইগ'। মই একেবাৰে অসমীয়া শব্দকেইটাৰ অৰ্থ ক'ব পৰা নাই, কিন্তু মই অকণমান যেতিয়া কথাখিনি কৈ যাওঁ আপোনালোকে বুজি পাব। আমাৰ কিছুমান ছাত্ৰ ছাত্ৰী বা আমি শিক্ষক শিক্ষয়িত্ৰী বা আমি যিখন ব্যক্তি আছোঁ, তেখেতসকলৰ কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ ভাৱ হয়, কিবা এটা পাবলৈ মন যায়, লগে লগে বজাৰলৈ কৰিবলৈ মন যায়, মোক এইটো লাগিবই, দেউতাক মাকক হ'লেও আমি কিবা কিবি ধৰণে কওঁ, মোক এইটো লাগিবই যিকোনো প্ৰকাৰে আৰু। সেই তেনেকুৱা ধৰণৰ যিবিলাক চিন্তা চৰ্চা কৰা মানুহ থাকে, সেই চিন্তা চৰ্চাৰ মানুহবিলাকে ইড সৰ্বোচ্চ হয়, ইড ID ইংৰাজী। তাৰপিছত ইগ' সৰ্বোচ্চ মানুহখিনি এনেকুৱা ধৰণৰ যে তেখেতসকলে অলপ কিবা কিবি কথা চিন্তা কৰে, যে মই এইটো পালে ভাল, কিন্তু মোক দিব পাৰিবনে নোৱাৰিব, এইটো কৰিলে কেনেকুৱা ধৰণৰ হ'ব, তেনেকুৱা অলপ চিন্তা চৰ্চা কৰি বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চিন্তা চৰ্চা কৰি কিছুমান কথাত আগবাঢ়ি যায়। ঠিক তেনেকুৱা আৰু এটা শ্ৰেণী আছে, সেই শ্ৰেণীটো হৈছে ছুপাৰ ইগ' বিশিষ্ট। কি হয়, তেখেতসকলে জীৱনত কিছু অভিজ্ঞতা লাভ কৰে, যদিও এটা কৰ্মব্যস্ত জীৱনত তেওঁলোকে নিজকে ব্যস্ত ৰাখে, তথাপি তেওঁলোকৰ অন্তৰত কিছুমান আদৰ্শ পুহি ৰাখে, মূল্যবোধ কিছুমান পুহি ৰাখে। আজি সমাজ ব্যৱস্থাত একেবাৰে মূল্যবোধখিনি প্ৰেক্টিচ কৰিবলৈ বহুত অসুবিধা আছে, কিন্তু সেই মূল্যবোধখিনি পুহি ৰাখে, অন্তৰত পুহি ৰাখে। কিবা এটা মই কৰিব পৰাহেঁতেন, কিবা এটা কৰিব পৰাহেঁতেন। মই আজি সেই ছাৰৰ প্ৰশ্নটো উত্তৰ দিবলৈ মন গৈছে যে আমাৰ ল'ৰা তিনিটা আমি সাধাৰণভাৱে আছিলোঁ, আমি এতিয়া ঘূৰি ফুৰিছিলোঁ, কিন্তু নিশ্চয় আমাৰ সেই মানুহকেইটাৰ অন্তৰত সেই ছুপাৰ ইগ' অলপ আছিলে, কিবা কিবি ধৰণে এটা মূল্যবোধ সৰ্বোচ্চ কিছুমান চিন্তা চৰ্চা আছিলে, কিছুমান আদৰ্শ জীৱনৰ কাৰণে চিন্তা চৰ্চা আছিলে। কালি মই ৰাতিপুৱা 2010 চনৰ 2 অক্টোবৰ তাৰিখে আৰম্ভ হোৱা সবাইবন্ধস্থিত ইটাখাতী জাতীয় বিদ্যালয়ৰ আজি নতুন বিদ্যালয়টি উদ্ঘাটন কৰা হ'ল। এইটো নিশ্চিতভাৱে সমগ্ৰ অঞ্চলটোৰ বাবে এক স্মৰণীয় দিন। আমাৰ প্ৰত্যাশাৰ অনাগত দিনত এই শিক্ষানুষ্ঠানটোৱে ধাৰাবাহিকভাৱে শিক্ষাগত দিশত আগবাঢ়ি যাওক, এই শুভকামনা মই জনালোঁ। অসম জাতীয় বিদ্যালয়ৰ নীতি নিৰ্দেশনা আৰু আৰ্হিত প্ৰতিষ্ঠিত চকীহাটৰ প্ৰাণস্বৰূপ, চকীহাটৰ গৌৰৱৰ থলী বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ আজি নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰা হৈছে। আজি এই শুভ মুহূৰ্তত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী হিচাপে নহয়, এই অঞ্চলৰ এগৰাকী যুৱতী, লগতে বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা এগৰাকী ছাত্ৰী হিচাপে, এগৰাকী যুৱতী হিচাপে আজি এই গৌৰৱৰ মুহূৰ্তত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। ইয়াৰ পৰিচালনা সমিতি, ইয়াৰ শিক্ষাগুৰুসকল, কৰ্মচাৰীবৃন্দ সকলোলৈকে আজিৰ মুহূৰ্তত শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ চকীহাটস্থিত বৃহত্তৰ সবাইবন্ধা অঞ্চলৰ নহয়, যোৰহাটৰ সমগ্ৰ যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পঢ়িবলৈ আহে, ইয়াত শিক্ষা ল'বলৈ আহে। আমি আশা কৰিছোঁ অনাগত সময়টো, বিগত 15টা বৰ্ষৰ দৰে অনাগত সময়টো অনাদি অনন্ত কাললৈকে বিদ্যাসাৰথী জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতাত থাকি সমগ্ৰ ছাত্ৰ সমাজে এক নতুন গতি লাভ কৰক, ছাত্ৰ সমাজৰ প্ৰজ্ঞাৰ থলী হৈ ৰওক, এই শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এক গভীৰ প্ৰত্যাশাৰে এই মুহূৰ্তত এটা কথাই ক'ব বিচাৰো, বিদ্যাসাৰথী জাতীয় বিদ্যালয় জয়যুক্ত হওক। বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ যি সপোন আছে, সেই সপোনত আগবাঢ়ি যাওক, এই শুভকামনা জ্ঞাপন। আজি এই বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ নৱনিৰ্মাণ ভৱনটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ, এই অঞ্চলৰ চকীহাটৰে সুসন্তান, আমাৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ বৰুৱা ডাঙৰীয়াই এই নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিছে। গতিকে তেখেতে প্ৰতিষ্ঠা কালৰ পৰা এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈ আছে। এজন অভিভাৱক হিচাপে, দিহা পৰামৰ্শদাতা হিচাপে তেওঁ জড়িত হৈ আছে। তেওঁ আজি এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ যি এক গাম্ভীৰ্যতা বঢ়ালে, তাৰ বাবেও তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।